ভাওনাৰ যদি এটা গীত শুনো তোমাৰ মুখত। ওয়ারে প্রবেশিলা সভার মাঝে দেবপুর দর হৈছে আৰু দিহানামটো যোনটো দিহানামে তোমাক মানুহে ইমান আদৰি লৈছে সেইটো দিহানামটো যদি তোমাৰ আজি মুখত ৰাইজৰ কাৰণে এবাৰ গাই দিছো। ৰাম বৰ দুৱা ফানলৈনো আৰু কিমান বা বৰ পেটা ধামলৈনো আৰু কিমান বা ৰৈ যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা অ শুনি যোৱা কৃষ্ণ গুণনাম ও মুখে লোৱা হৰি গুণনাম। নমস্কাৰ, মৃগাংক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি অন্তৰংগ আলাপৰ নতুন খণ্ড। ফাৰ্ষ্ট খণ্ড আমি লুলু নেওগ ডাঙৰীয়াৰ লগত কৰিছিলো আৰু ছেকেণ্ড খণ্ড আজি সকলোতে ভাইৰেল হৈ থকা আমাৰ ভাইটি সুৰজমণি দত্তৰ ঘৰত আমি উপস্থিত হৈছোহি। সুৰজ, কি কবা আজি আমাৰ ঘৰত উপস্থিত হৈছোহি? ভাল লাগিছে, আজি প্ৰথম এটা অভিজ্ঞতা হৈছে আচলতে। ইমানখিনি যেন ভিডিঅ'টোৰ কাৰণে ৰাইজে মৰম দিছে, সেইখিনিৰ কাৰণে বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছো এনেকুৱা এটা চেনেলত যে মোক সুযোগ দিছে কথা এটা কবলৈ। তুমি এইবিলাক কৰি যোৱা ভালকে। তোমাৰ দিহানামটো শুনি মানে বহুত ভাল লাগিলে কাৰণে তোমাৰ ঘৰত আজি উপস্থিত হৈছোহি। ধন্যবাদ দেই। তোমাৰ ঘৰ কোন জেগাত আৰু যদি গোটেইখিনি ভালকে কোৱা আমাৰ দৰ্শকসকলক। ঘৰ মোৰ জয়সাগৰ সুন্দৰপুৰত আৰু মোৰ নাম সুৰজমণি দত্ত, মোৰ মাৰ নাম ৰাম দত্ত, মাৰ নাম অৰুণ দত্ত আৰু মোৰ ভাইটি এটা আছে তাৰ নাম দীপজ্যোতি দত্ত। তুমি কিবা পঢ়ি আছা নেকি? মই ডিগ্ৰী কৰি আছো গগা কলেজত। গগা কলেজত ন? তুমি এইবিলাক দিহানাম হওক গায়ন বায়নত কেতিয়াৰ পৰা হেৰি কৰিছা? মোৰ প্ৰথমতে ভাওনাতে আৰম্ভ কৰিছিলো। ভাওনাত প্ৰথমতে খোজ দিছিলো আপোনাৰ 2021 চনৰ পৰা। 2021 চনৰ পৰা লাগি আজি 2024 চন হৈছে। যিমানখিনি পাৰিছো ৰাইজক দিবলৈ চেষ্টা কৰিছো, যিমানখিনি মোক গুৰুজনে শিকাই থৈ গৈছিল সেইখিনি সকলোকে বিলাবৰ চেষ্টা কৰিছো। তুমি এনে খোল বাদ্য হওক বা এনেকে গানৰ ক'ৰবাত শিক্ষা? নাই তেনেকুৱা কোনো অনুশীলন লোৱা নাই। আৰু খোলটো মই শিকিছিলো, খোলৰ মানে 5 বছৰটো লাগে ন, 5 বছৰ এটা লাগে খোলটো ক্লাছিকেল শিকিবলৈ। ত মই তাত 3 বছৰ শিকিব পাৰিছিলো, খালি মোৰ এক্সামৰ কাৰণে মই অলপ দিগদাৰ হৈছিলে। সেইকাৰণে মানে খোলৰ কমলাটো মানে স্থগিত ৰখাইছিলো। তুমি ভাওনাত কৰিবলৈতো যোৱা হয় চাগে? ভাওনা কৰিবলৈ যোৱা হয়। গায়ন বায়নত মই মুখ্য গায়ন কেতিয়াৰ পৰা মানে এইবিলাকত লাগিছা, মানে ভাওনাত বিশেষকে? ভাওনাত তেতিয়াৰ পৰা যেতিয়া খোল শিকিবলৈ চেষ্টা কৰিছিলো। এতিয়া এজনৰ নাম ল'ব লাগিব, মৃগাংক শইকীয়া ছাৰ। তেওঁ মোক বহুতখিনি মানে অৱদান আছে আচলতে। মোক ওলাই যোৱা এটা অৱদান আছে, ডাঙৰ অৱদান আছে। আৰু এতিয়া বৰ্তমান কাকু নেওগ ডাঙৰীয়াৰো নাম ল'ব লাগিব। তেওঁ মোক বহুতখিনি ভাওনা জগতত চিনাকি কৰি দিছিল। আৰু বিশেষকৈ অংশুমান মহন্ত, তাৰ পৰা পাৰ্থজিৎ মহন্ত, তেওঁলোকৰ নাম ল'বই লাগিব। তেওঁলোকে ভাওনা এখন জগতত খোজ দিবলৈ আমাক শিকাইছিলে। দিহানামটো যোনটো দিহানামে তোমাক মানুহে ইমান আদৰি লৈছে সেইটো দিহানামটো যদি তোমাৰ আজি মুখত ৰাইজৰ কাৰণে এবাৰ গাই দিছো। ৰাম বৰ দুৱা ফানলৈনো আৰু কিমান বা বৰ পেটা ধামলৈনো
লৈ যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা অ শুনি যোৱা কৃষ্ণ গুণনাম অ মুখে লোৱা হৰি গুণনাম। ধন্যবাদ। সুন্দৰ হৈছে। এইটো দিহানাম গাই তুমি ইমান মানুহৰ মৰম পাইছা, এতিয়া আগলৈ আৰু কিবা গাম বুলি আশা কৰিছানে? আচলতে ৰাইজে বিচাৰিছে, এই নামষাৰ গোটেই নামষাৰ বিচাৰিছে, খালি মই কোনো পৰিকল্পনা নাছিলে মানে, পৰিকল্পনা নোহোৱাকে এনে সৰুকে বস্তু এটা বনাব লৈছিলো, খালি ৰাইজে ভাল লাগিল। এতিয়া মই ভাবিছো ৰাসৰ আগতে এটা নতুন গীত কৃষ্ণৰ জন্মলীলাৰ ওপৰত নিজৰ সুৰ তাকে কৰিবলৈ আগবাঢ়িছো। সকলোৱে মৰম আশীৰ্বাদ দিব, তাকে বিচাৰিছো। তুমি আমাৰ দৰ্শকসকলে তোমাক বিচাৰি আছে, সেইকাৰণে বহুত ফোন কল অহাৰ কাৰণে তোমাৰ ঘৰত আজি উপস্থিত হৈছেহি। ইমান ধুনীয়া কণ্ঠ বুলি কৈছে, মই বোলো আমাৰ চেনেলত আপোনাৰ ৰাইজৰ কাৰণে এবাৰ গৈ তোমাক কথা পাতো। এতিয়া আৰু এটা কথা পাতি আছো, যদি ভাওনা সংস্কৃতিৰ লগত তুমিতো জড়িত হৈ আছাই, ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ মানে কিমান বেলেগ কিবা নতুনত্ব বিচাৰা নেকি তুমি নৱপ্ৰজন্ম হৈ পিনি? এতিয়া যিখিনি হৈ আছে আৰু আগলে কিবা যদি হয়? আচলতে কবলৈ গলে আমি ভাওনা সংস্কৃতিটো একোৱেই নাজানো, আচলতে শিকিবলৈ চেষ্টা কৰিছো। ডাঙৰ খিনিৰ পৰা আমি বহুত জ্ঞান লৈছো, খালি আজিকালি ছচিয়েল মিডিয়াত যিখিনি কথাত বস্তু দেখি আছো সেইখিনি যাতে হব নালাগে। গুৰুজনে যিখিনি দি থৈ গৈছিল সেইখিনি শুদ্ধ ভাৱে আৰু শুদ্ধ ভাৱে এনেকে পৰিচালনা কৰিব লাগে, সকলোকে সেইটোকে আহ্বান জনাইছো। মানে শুদ্ধ পথত সংস্কৃতি যাব লাগে। কিছুমানেতো বহুত বেলেগ ধৰণৰ ভাওনা যিটো থাকিব লাগে তাৰ পৰা বহুত বিচলিত হৈ গৈছে। সেইটোকে তোমাক বিচাৰিছো সুধিব, তুমি নৱপ্ৰজন্ম হৈ মানে এতিয়া যিটো মানে আগৰ ভাওনাটো এতিয়া ভাওনাটো অলপতো ডিফাৰেন্স আহি গৈছে ন? আগত সুৰ তাল মান বিলাকৰ লৈ এতিয়া অলপ হেৰি কৰিছে, সেইখিনিক লৈ কিবা কবা নেকি? সেইখিনিক লৈ মানে আগৰ ভাওনা আৰু এতিয়া ভাওনা পাৰ্থক্য আছে। আগৰ ভাওনা কি কোনো মানে এতিয়া যিখিনি ক্লাছিকেল বুলি বস্তু এটা আহিলে, ক্লাছিকেলত ৰাগ তাল সুৰ সেই সকলোখিনি লগ হৈ পিনে এতিয়া নতুনত্ব ভাৱে আৰম্ভ কৰিছে। সেইখিনি হলে মানে আগৰ লগত ভাওনাৰ লগত তুলনাই নহয়। খালি এইটো হব নালাগে যাতে আগৰ খিনিক এৰি পিনে এতিয়া আধুনিকতাৰ প্ৰয়োগ বেছি কৰিব নালাগে। আধুনিকতাটো কৰিলে বেছি মানে বহুত আধুনিকতা হৈ যায়, বহুত আধুনিকতা। আগৰ খিনিৰ লগত অলপ থাকিব লাগে, হয় নাই? কাৰণ শংকৰ মাধৱে যেতিয়া আগৰ পৰম্পৰাগত ভাৱে চলি থাকিলে, এতিয়া যদি বেছি মানে অকমান নতুনত্ব কৰিবলৈ বেছি যদি যায়গে, তেতিয়াও মানে ভাবো মই ভাওনাখন বহুত তললৈ যাবগে, হয় নে? তুমি যদি আৰু এটা গাইছিলা গান, আৰু এটা গাইছিলা অলপ দিনৰ আগত, নামটো পাহৰিছো গানটো, এই যে অলপ দিনৰ আগত যে গাইছিলা যে, কি গান আছিলে? শংকৰে ৰচিলে নেকি বুলি কৈছিলে গানটো, দিহা নামটো বেকৰ ডোখৰ কি আছিলে? এই শংকৰ হে কি নামে বান্ধিলা ভেটি, তোমাৰ গীতে মাতে অমিয়া সুৰেৰে, আমি অসমীয়া জাতি মোৰ গুৰু ঐ, আমি অসমীয়া জাতি। সুন্দৰ হৈছে। সুৰজ, তুমি তাৰ গানৰ বাদে আৰু কি কৰি আছা এতিয়া বৰ্তমান? বাঁহী বজাও, তাৰ পৰা খোলো বজাও, গিটাৰো বজাও, ঢোলো বজাও। গীটাৰখন দেখিছো বাৰু, গীটাৰত যদি এটা গান তোমাৰ মুখত শুনো। চেষ্টা কৰিছো। ফুটা ভাগিলে ভাগি পৰিলে আজৰি পৰতে কথাবোৰ গাঁঠিলো, বাহৰো তোমাকে
মরণ গিয়ে মরণ গিয়ে ধন্যবাদ। এতিয়া তোমাৰ ক'ত কিহত পঢ়ি আছা বুলি ক'লা? মোৰ ডিগ্ৰী 5th চেম মানে পঢ়াৰ মাজেৰেও গান চৰ্চা কৰি আছা? চৰ্চা কৰিছো। সুন্দৰ কণ্ঠ, তোমাৰ কণ্ঠটোত বহুত মানে ইউনিক এটা আছে, তুমি চেষ্টা কৰি যোৱা আগলে। ধন্যবাদ। আৰু কম তোমাক, তুমি ভাওনাৰ লগত জড়িত হৈ আছা বুলি কৈছা, গানৰ লগত জড়িত হৈ আছা। ভাওনাৰ বাদে গানৰ বাদে আৰু বেলেগ কিবা যদি তোমাৰ কি কৰি এনে ভাল পোৱা তুমি? বেলেগ কিবা মই খেলিও ভাল পাওঁ। খেলা ন? আৰু কালি পৰহিৰ ভিতৰতে এটা বিয়ানামত তুমি দিছিলা, বিয়ানামটো ভাল হৈছে, মই চাইছিলো। বিয়ানামো গাওঁ চেষ্টা কৰো। বিয়ানামটো তাৰ যদি তাৰ মুখত শুনো তোমাৰ। ঠিক আছে, চেষ্টা কৰিছো। আহিছে বহিছে বাজত, বাইদেউ গৈ আছে বন্তি কাষত, লাহে লাহে কৰি বন্তিয়ে জ্বলাই, উঠাচোন মাজনী অলংকাৰ পিন্ধা, নিপিন্ধো অলংকাৰ ৰামচন্দ্ৰ কবাৰ, ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা। ধন্যবাদ। সুন্দৰ হৈছে, আগুৱাই যোৱা। বিয়ানাম আৰু এইবিলাক বনগীত, টোকাৰী গীত, এইবিলাক যে আমাৰ নৱপ্ৰজন্মই অকমান আগলৈ যদি উলিয়াই আনে তেতিয়া বেছি ভাল হয়। বেছি ভাল হয়। তোমালোকেও অকমান চেষ্টা কৰিব লাগিব। আচলতে এইবোৰ নাইকিয়া হৈ গৈছে। মই তাকে ক'ব বিচাৰিছো। এইবিলাক এতিয়া নৱপ্ৰজন্মই যদি ধৰি ৰাখিব পাৰে তেতিয়া আমাকো বেছি ভাল হ'ব। তুমি কিবা চেষ্টা কৰিছা নেকি? মই তেনেকুৱা চেষ্টা কৰা নাই, খালি যিটো ভাল লাগে সেইটো মানে কৰো মানে আজিলৈকে সেই ষ্টুডিঅ'ত গৈ পিনে ৰেকৰ্ড কৰি পোৱা নাছিলো। খালি সেইদিনাখন আকস্মিকভাৱে মই দিহানাম এটা ৰেকৰ্ড কৰিলো, মানুহে ভাল পালে। এতিয়া কাম খিনি কৰিবলৈ মোৰ আৰু ভাল হ'ব মানে। মই ভাবিম ৰাইজে আৰু ভাল পাব, মৰম দিব, তোমাক বহুত খিনি চাপৰ্ট দিছে। ভিডিঅ'টো বহুত ভাইৰেলো হৈছে। তোমাৰ নিজৰ পেজতো দি থোৱা আছে চাগে? কিমান ভিউজ হৈছে বাৰু এনে? মোৰ নিজৰ পেজত 5,000 গৈছে। মোৰ দি থোৱা আছিলে, মোৰতো চাগে 3,000 মানৰ ওচৰা-ওচৰি গৈছে। মই তোমাৰ পেজৰ পৰাই হেৰি কৰি পিনি দিছিলো। ভাল হৈছে। আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাও কৰিছো। ধন্যবাদ। আৰু লগতে তোমাৰ ভাওনাৰ জগতখনৰ যদি আৰু অলপ আমি ভাল পাৰফৰ্মেঞ্চ ভাল পাওঁ, শংকৰ গুৰু আৰু মাধৱ গুৰুৰ দুইজনাৰ মানে অপূৰ্ব সৃষ্টি যদি আৰু অলপ আগুৱাই নিয়া তোমালোকৰ নৱপ্ৰজন্মৰ খিনিয়ে, তেতিয়া বেছি ভাল হ'ব। তাকে সদায় চেষ্টা কৰি যাম। এতিয়া ভাওনা প্ৰতিযোগিতাও বহুত এইবাৰ হৈছে, যোৱাবাৰতকৈ এইবাৰ বেছি হৈছে। এই ভাওনা প্ৰতিযোগিতাত ক'ৰবাত অংশগ্ৰহণ কৰিবা নেকি? কাৰোবাৰ টিম হয় এইবিলাক? তাকে এটা কথা টিমৰ লগত পাতি আছো। যদি হয় তেনেহলে আমি ষোল্লগুৰিতে কৰিম। ভাওনা কম্পিটিশ্যন পাতিছে। ভাওনাৰ যদি এটা গীত শুনো তোমাৰ মুখত। প্ৰৱেশিলা সভাৰ মাজে, দেৱ পুৰ হৈছে। আৰু এইটোতো দেৱতা ওলোৱাৰ প্ৰৱেশ। যদি এতিয়া নাৰী চৰিত্ৰ যদি এটা শুনো।
আরে প্রবেশী লাহভা মাঝে দৈত্য মাতা দিতে আরে নয়লাখে চলি। ধন্যবাদ। মানে সুন্দৰ কণ্ঠৰ আৰু ভাওনা জগতৰ প্ৰতি যাতে অলপ আগুৱাই যোৱা সেইটো কামনা কৰিছো। আৰু শেষত কি কবা দৰ্শকসকলে? শেষত সকলোৱে দাদাজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, সকলো ধৰণৰ ভিডিঅ' লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু ভাল ভাল ভিডিঅ' দি থাকে ময়ো চাওঁ, আৰু আপোনালোকে যেনেকৈ মোক মৰম দিছে তেনেকৈ অনাগত দিনত আৰু মৰম দি যাব, তাকে ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। তোমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। তুমি ইমানকণ সময় টাইম দিয়াৰ বাবে ধন্যবাদ। ঠিক আছে, নমস্কাৰ।